Hey guys, Cotton University পৰা requirement কাৰণে notification আহিছে আৰু এইটো requirementত আপুনি কোনো ধৰণৰ written examination দিব নালাগে selection processত আৰু apply কৰোঁতে আপুনি কোনো ধৰণৰ application fee payment কৰিব নালাগে তো কি vacancy কাৰণে আহিছে notification টো কেনেকৈ আপুনি vacancy details খিনি চেক কৰিব কেনেকৈ apply কৰিব কেনেকৈ eligibility criteria খিনি চেক কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম যদি আপুনি কটন ইউনিভাৰ্চিটিত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বুলি ভাবি আছে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' কমপ্লিট চাই ল'ব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কটন ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আছে নটিফিকেশনটো যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব কটন ইউনিভাৰ্চিটিৰ পৰা যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে এইটো অভাৰভিউ আছে অভাৰভিউখিনি চাই লওক অৰ্গেনাইজেশ্যন কটন ইউনিভাৰ্চিটিৰ পৰা আহিছে নটিফিকেশনটো টোটাল যেটো পজিশন আপোনাৰ দি আছে 3 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ডিগ্ৰীষ্টেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী আপুনি কৰিছে তেতিয়া আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এলিজিবল হ'ব আৰু যেটো জব টাইপ হয় এটা আসাম গভৰ্ণমেণ্ট জব হ'ব আৰু এপ্লাই যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব এপ্লাইখিনি তো এপ্লাই আপুনি কেনেকৈ কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম ফাৰ্ষ্টত চাই লওক যেটো পোষ্ট আছে প্লেচমেন্ট অফিচাৰৰ কাৰণে য'ত নম্বৰ অফ পোষ্ট দি আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি মানে ৰেমুনাৰেশনটো আপুনি পাৰ মান্থ 30000 কে ৰিসিভ কৰিব আৰু সিলেকশন প্ৰসেছত যেতিয়াকৈ আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব ইন্টাৰভিউ ডেটটো দি আছে 27 নৱেম্বৰ 2025 ৰ ডেটত আপোনাৰ ইন্টাৰভিউ হ'ব 9:30 am ত আপোনাৰ ৰিপৰ্টিং টাইম হয় আপোনাৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 10:30 am ৰ পৰা যদি আপুনি ইন্টাৰেষ্টেড দেন আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব ইন্টাৰভিউত চাই কিনে আপোনাৰ যেটো সিলেকশন প্ৰসেছখিনি কৰা হ'ব এতিয়া চাই লওক ইসেনশিয়াল কোৱালিফিকেশ্যন খিনি যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে তাতে আপুনি 55% মাৰ্ক ক্ৰি কৰা হ'ব লাগিব তেতিয়াহ'লে আপুনি ভেকেন্সিটোত এপ্লাই কাৰণে এলিজিবল হ'ব লগতে ডিজাৰেবলিটি বিচাৰ আছে যদি আপুনি এমবিএ কৰিছে এইচআৰ তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকৈ পাব লগতে আপোনাৰ প্লেচমেন্ট যেটো থাকে ট্ৰেইনিং এইচআৰৰ যেটো এক্সপেৰিয়েন্স থাকে হেতু আপোনাৰ অলপ জনা হ'ব লাগিব লগতে আপোনাৰ গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব আৰু এইটো ভেকেন্সিত এপ্লাই কৰোঁতে আপোনাৰ যেটো এজ লিমিট দি আছে বিলো 45 ইয়াৰ্ছ হলে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি এবভ হয় আপুনি এপ্লাই কৰাৰ কাৰণে ইনএলিজিবল হ'ব আপুনি এপ্লাই কৰিব নোৱাৰিব লগতে এক্সপেৰিয়েন্স বিচাৰ আছে মিনিমাম 2 ইয়াৰ্ছ আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট যেটো পোষ্ট আছে মাল্টিটাস্কিং এসিস্টেন্ট যেটো একাউন্টেন্টৰ কাৰণে পোষ্ট আছে য'ত নম্বৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যেটো আপোনাৰ স্যালাৰি হয় যেটো ৰেমুনাৰেশন আপুনি 18000 পাৰ মান্থ ৰিসিভ কৰিব সিলেকশন প্ৰসেছটো আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ হ'ব আৰু ওয়ার্কিং ইন্টাৰভিউ ডেটটো দি আছে 28 নৱেম্বৰ 2025 ত 9:30 am ত আপোনাৰ ৰিপৰ্টিং টাইম দি আছে আৰু 10:30 am ৰ পৰা আপোনাৰ যেটো ইন্টাৰভিউ হয় এটো ষ্টাৰ্ট হ'ব তো আপুনি যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে আপুনি ইন্টাৰভিউ এটেম্প কৰিব পাৰিব ইসেনশিয়াল কোৱালিফিকেশ্যন বিচাৰ আছে যদি আপুনি বিকম কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকৈ পাব লগতে আপোনাৰ টেলি ইআৰপি লগতে আপোনাৰ MS Office Word Excel PowerPoint আপোনাৰ নলেজ থাকিব লাগিব এইটো ভেকেন্সিত এপ্লাই কৰোঁতে এজ লিমিট দি আছে আপ টু আপুনি 40 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স যদি আছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকৈ পাব যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই তথাপি আপুনি এটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব মানে ইন্টাৰভিউটো এটেম্প কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে মাল্টিটাস্কিং এসিস্টেন্ট য'ত নম্বৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ স্যালাৰি মানে ৰেমুনাৰেশনটো আপুনি 15000 ৰিসিভ কৰিব যেটা আপুনি পাৰ মান্থ ৰিসিভ কৰিব সিলেকশন প্ৰসেছ আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ যেটো ডেট দিয়া আছে 28 নৱেম্বৰ 2025 ত আপোনাৰ ইন্টাৰভিউ হ'ব 9:30 am ত যেটো ৰিপৰ্টিং টাইম দি আছে আপুনি এটো টাইমত আপুনি ভিজিট কৰিব লাগিব আৰু 10:30 am ৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আপুনি ইন্টাৰভিউ তাতে ফেচ কৰিব লাগিব কোৱালিফিকেশ্যন বিচাৰ আছে যদি আপুনি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো কমপ্লিট কৰিছে লগতে আপোনাৰ 1 to 5 ইয়াৰ্ছ ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপুনি কম্পিউটাৰ প্ৰফিচিয়েন্সি বা ইংলিছ ল্যাঙ্গুৱেজ স্কিলত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকৈ পাব লগতে আপোনাৰ যদি একাডেমিক কোনো ধৰণৰ তেনেকুৱা এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি প্ৰেফাৰেন্সটো আৰু বেছিকৈ পাব এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে আপোনাৰ যেটো ওয়ার্কিং ইন্টাৰভিউ হয় তেতে ফেচ কৰিব লাগিব ওয়ার্কিং ইন্টাৰভিউটো ডেটটো অলৰেডি মই প্ৰভাইড কৰিছো 27 নৱেম্বৰ 2025 ৰ পৰা 28 নৱেম্বৰ 2025 লৈকে আপোনাৰ ইন্টাৰভিউ হ'ব আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় হেতু পোষ্ট হিচাপত আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব ইন্টাৰভিউ ডিটেইলছখিনি দি আছে যেটো ৰিপৰ্টিং টাইম দি আছে 9:30 am ত আপোনাৰ ৰিপৰ্টিং টাইম দিছে আৰু ইন্টাৰভিউটো আপোনাৰ ষ্টাৰ্ট হ'ব 10:30 am ৰ পৰা যদি আপুনি ইন্টাৰেষ্টেড তেতিয়াহ'লে ইন্টাৰভিউ ভেন্যুটো দি আছে কনফাৰেন্স হল যেটো
MCB বিল্ডিং যেটো গ্ৰাউণ্ড ফ্লোৰত হ'ব কটন ইউনিভাৰ্চিটি যেটো পানবাজাৰত আছে গুৱাহাটী 781001 আছাম এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব আৰু এটি এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব আপোনাৰ ইন্টাৰভিউৰ কাৰণে এটো এড্ৰেছ মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা নোট কৰিব পাৰে বা ইয়াৰ পৰা আপুনি নোট কৰি ৰাখিব পাৰে ইম্পৰ্টেন্ট যিখিনি লিংক আছে লগত অফিচিয়েল নোটিফিকেশনটো মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপোনাৰ কিছুমান ডকুমেন্টছ ৰিকোয়াৰ হ'ব আপুনি যেতিয়া ইন্টাৰভিউ এটেম্প কৰিব তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ডকুমেন্টছ খিনি লগত আপোনাৰ এক্সপেৰিয়েন্স যদি আছে এক্সপেৰিয়েন্স আৰু যদি আপুনি কৰবাত কাম কৰি আছিল এনওসি টো আপুনি তাতে ক্যাৰি কৰি লৈ যাব লগত আপোনাৰ সিভি এণ্ড ৰেজিউমেটো আপলোড কৰি ল'ব লগত আপুনি যদি বিচাৰে ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ডাউনলোড কৰি ল'ব পাৰে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি জব এলাৰ্ট এসকে পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব তারপর ডাউনলোড কৰি কিনে ফিল আপ কৰি তাতে লৈ যাব আপুনি জেৰক্স কপি লৈ যাব তাতে সেলফ এটাচ কৰি ল'ব লগতে আপোনাৰ অৰিজিনাল ডকুমেন্টছ খিনি লৈ যাব তাতে ডকুমেন্টছ ভেৰিফিকেশন কৰোতে যাতে কোনো প্ৰবলেম নহয় এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো